যে শ্ৰীমদ ভাগৱতী ইতিমধ্যে পূৰ্ণ কলেবৰ লাভ কৰিছে। আমি সকলোৱে জানো যে আদিতে মাত্ৰ 4টি শ্লোকতহে ভাগৱত আছিল। আদি নিৰঞ্জনে অনাদি অনন্তক, অনাদি অনন্তই কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে দিছিল হংস নাৰায়ণক, হংস নাৰায়ণে প্ৰদান কৰিছিল শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে প্ৰদান কৰিছিল ব্ৰহ্মাদেৱক। মাত্ৰ 4টি শ্লোকত অহমেৱাসমেৱাগ্ৰে নন্যদি যৎসদসৎপৰম পশ্চাদহং यदि तस्य यो वसिष्येत सोऽस्म्यहम् ऋतीर्थं यत्प्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासो तथा तमः यथा महान्ति भूतानि भूतेषु शशावशेषनो प्रविष्टान्यप्रविष्टानि यथा तासो नथेष्वहम् एतावदेव ज्ञानात्मनं सुनात्मना अन्वयाव्यतिरेकाभ्यां सत्यात् सर्वत्रं सर्वदा। এই 4টি শ্লোকতে জ্ঞান বিজ্ঞান তদংগ ৰহস্য এই 4টি তত্ত্ব সহিত শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক ভাগৱত প্ৰদান কৰিছিল। আৰু ব্ৰহ্মাদেৱে যেতিয়া এই 4টি শ্লোকৰ ভাগৱতকে নাৰদদেৱক দিছিল তেতিয়া কৈছিল যে তুমি তদ বিপুলি কৰো, অৰ্থাৎ তুমি ইয়াক বিস্তাৰ কৰা। যিদৰে পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনে গণিতৰ সূত্ৰ এটা বুজি নাপাবও পাৰে, সেই গণিতৰ সূত্ৰটোৰ ব্যাখ্যা বা প্ৰয়োগ বুজিবলৈ হ'লে উচ্চতৰ মাধ্যমিকৰ শিক্ষালৈকে হয়তো পৰ্যাপ্ত হ'ব পাৰে। ঠিক তেনেদৰে শ্ৰীমদ ভাগৱতৰ যি মূল বিষয়বস্তু, সেই মূল বিষয়বস্তু 4টা শ্লোকতে সামৰণি মৰা হৈছে। কিন্তু আমাৰ মানুহৰ বৌদ্ধিক চেতনা বা বুদ্ধি, ভাবিব পৰা শক্তি ইমান উচ্চ পৰ্যায়ৰ নহয় যে 4টি শ্লোকতে আমি সকলো কথা বুজি পাম। সেইবাবে কি কৰিছিল, ব্ৰহ্মাদেৱে নাৰদদেৱক কওঁতে কৈছিল যে তুমি ইয়াক আৰু বিস্তৃত কৰা। আৰু সেই নাৰদদেৱে ব্যাসদেৱে প্ৰদান কৰিছিল শুকদেৱক। আৰু আমাৰ সন্মুখত যি মহাভাগৱত পাঠ হৈ আছে এয়া কি, পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। যে মহাৰাজ পৰীক্ষিত আৰু শুকদেৱৰ হাতত পৰালৈকে শ্ৰীমদ ভাগৱতে ভাগৱতৰ পূৰ্ণস্বৰূপ 12টি স্কন্ধ, যি 12টি স্কন্ধক ভগৱন্তৰ 12টা অংগৰ লগত তুলনা কৰা হয়। 335টি অধ্যায় 18,000 শ্লোক সহিত ভাগৱতে পূৰ্ণৰূপ লাভ কৰিলে। গতিকে তাৰ পাছত আকৌ আপুনি মই তাত যোগ কৰিবলৈ একো বাকী নাৰাখিলে। আজি আমি যিবিলাক আলোচনা কৰিছোঁ এইবিলাক মাত্ৰ নুবুজা কথাটো বুজিবলৈ আৰু নজনা কথাটো জানিবলৈ। কিন্তু ভাগৱতৰ ব্যাখ্যা ইতিমধ্যেই পূৰ্ণ। শুকদেৱৰ হাতত ভাগৱতে সেই ব্ৰহ্মাদেৱৰ হাতত যি 4টি শ্লোক আছিল সেই 4টি শ্লোক ক্ৰমাৎ বিস্তাৰিত হৈ আহি শুকদেৱৰ হাতত সম্পূৰ্ণ ৰূপ লাভ কৰিলে। সেইবাবে শুকদেৱৰ পৰৱৰ্তী সময়ত যেতিয়া মহাৰাজ পৰীক্ষিতক ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে পোনপ্ৰথমবাৰৰ বাবে কলিযুগত আৰম্ভণিৰ প্ৰায় 30 বছৰ পাছত গংগাৰ তীৰত পোনপ্ৰথমবাৰৰ বাবে 7 দিনীয়াকৈ মহাৰাজ পৰীক্ষিতৰ মুক্তিৰ বাবে শুকদেৱে ভাগৱত শ্ৰৱণ কৰাইছিল। আৰু তেতিয়া সেই স্থানত শৌনকাৰী ঋষিসকলো উপস্থিত আছিল। কিন্তু সেই শৌনকাৰী ঋষিসকলে সেইখিনি সময়ত মহাৰাজ পৰীক্ষিতক কৈ থকা সময়ত ইমান এটা গুৰুত্বতা সহকাৰে, ইমান সমৰ্পণ ভাৱত বা ইমান এটা একান্ত ভাৱত শ্ৰৱণ নকৰিলে। আৰু যেতিয়া 7 দিনৰ অন্তত দেখা পালে যে মহাৰাজ পৰীক্ষিতে সেই একান্ত মনে শুকদেৱে কৈ যোৱা ভাগৱত শুনি পৰম গতি লাভ কৰিছে, তেতিয়া সেই শৌনকাৰী ঋষিসকলৰ মনত পুনৰ এইটো ভাৱ উপজিল যে আমি আগতে কৈ যাওঁতে সম্পূৰ্ণ মন দি কথাখিনি নুশুনিলোঁ, গতিকে আকৌ এবাৰ আমি মন দি শুনিব বিচাৰিছোঁ। তেতিয়া শুকদেৱক ক'লে যে সেই শুকদেৱ
যে আপুনি পুনৰবাৰ আমাক ভাগৱত কৈ শুনাওক। তেতিয়া শুকদেৱে ক'লে কি যে মই পুনৰ আকৌ শ্ৰীমদ ভাগৱতৰ পুনৰাবৃত্তি নকৰোঁ, মোৰ প্ৰতিনিধি ৰূপত তোমালোকে সুতমুনিক আচাৰ্য পাতি লোৱা আৰু সেই সুতমুখে তোমালোকে ভাগৱত শুনা। সেইবাবে ভাগৱতৰ আৰম্ভণিতে আহিছে কি আমি যি ভাগৱত পঢ়িছোঁ ইয়াক সুত সৌন সংবাদ নহয়নে? সুতদেৱে সৌনকাৰী ঋষিসকলৰ আগত শুকমুনিয়ে ৰজা পৰীক্ষিতক যি কৈছিল সেই বিষয়ে বিৱৰণ এই ভাগৱতত আছে। আৰু সুত বুলি কাক কোৱা হয়? আচলতে আমাৰ কিছুসকলে ভাবে সুত বুলি নিজ কুলৰ কোনোবা এজনক কোৱা হৈছে। উচ্চ নিচ এইবিলাক ধাৰণা ভাগৱতৰ হ'বই নোৱাৰে আৰু ভাগৱতত এই বিষয়ে একো উল্লেখ নাইও। পুৰাণ ভাৰত যিটো জানয় সম্যক তাকে হে বোলয় সুত শাস্ত্ৰৰ সন্মত। যে যিজনৰ ওচৰত সম্যক অষ্টাদশ পুৰাণৰ ৰামায়ণ মহাভাৰত আদি ইতিহাসৰ সম্যক জ্ঞান উপস্থিত আছে, মজুত আছে, সেইজনক কোৱা হয় শাস্ত্ৰীয় দৃষ্টিৰে সুত বুলি। আৰু সেই সুতক আচাৰ্য পাতি সৌনকাৰী ঋষিসকলে ভাগৱত শ্ৰৱণ কৰিছিল। আৰু কলিযুগ আৰম্ভণিৰ প্ৰায় ৩০০ বছৰ পাছত গোকৰ্ণই তেওঁৰ ভাতৃ ধুন্ধুকাৰীৰ প্ৰেতত্ব মুক্তিৰ বাবে শ্ৰীমদ ভাগৱত পাঠ কৰিছিল। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিল। সেই ব্ৰাহ্মণজন ঈশ্বৰৰ পৰম ভক্ত, কিন্তু তেওঁৰ মনত এটাই চিন্তা যে তেওঁৰ ঘৰত আজিলৈকে সন্তান এটি জন্ম হোৱা নাছিল। আৰু চাবচোন গৃহস্থী ঘৰখনতো আমাৰ সাধাৰণ মানুহৰ মানসিকতাটো এতিয়াও আছে, যেতিয়ালৈকে ঘৰখনত সন্তান এটি জন্ম নহয় তেতিয়ালৈকে ঘৰখনৰ বোলে কাৰো শান্তি নালাগে। এতিয়া ভগৱন্তৰ এজন নৈষ্ঠিক ভক্ত হৈ আত্মদেৱ সদায় সেইটোকে মনত গ্লানি অনুভৱ কৰি থাকে যে মোৰ ঘৰত সন্তান এটি জন্ম হোৱা নাই। এই কথাটোকে এদিন চিন্তা কৰি তুংগভদ্ৰা নদীৰ কাষত বহি থাকোঁতে তেনেকুৱা এটা আগমন ঘটিছিল বোলে এজন ঋষিৰ। ঋষিজনে যেতিয়া আত্মদেৱৰ নিচিনা এজন জ্ঞানী মানুহক চিন্তাত মগ্ন থকা দেখিলে তেতিয়া সুধিলে যে তুমি কিয় ইমান চিন্তা কৰি আছা, তোমাৰ মনটোত চোন বৰ সেমেকা লাগিছে। তেতিয়া আত্মদেৱে ক'লে যে সেই ঋষিবৰ, মোৰ সংসাৰত পোৱা নোপোৱাক লৈ একো দুখ নাই, কিন্তু মনত এটাই সন্তাপ আছে যে মোৰ বংশত আজিলৈকে সন্তান এটি জন্ম হোৱা নাই, গতিকে ভৱিষ্যতে মোৰ বংশ কোনে ৰাখিব? তেতিয়া ঋষিজনে চাই পেলাই ক'লে যে আত্মদেৱ আপুনি মিছাকে ব্যৰ্থ দুখ নকৰিব, কাৰণ আপোনাৰ সন্তানৰ যুগ নাই। এই বুলি কোৱাৰ লগে লগে আত্মদেৱ আৰু ভাগি পৰিল। তেতিয়া ক'লে যে এই দুখ সহি থকাতকৈ মই বোলে মৰি থকাই ভাল। যেতিয়া এজন জ্ঞানী মানুহৰ মুখত আত্মহননৰ কথা শুনিলে তেতিয়া ঋষিজনো অকণমান চিন্তিত হ'ল যে কিবা এটা উপায় দিব পৰা যায় নি। তেতিয়া তেওঁ লগতে লৈ থকা জুলুঙাটোৰ পৰা বোলে এটা ফল উলিয়াই আত্মদেৱক ক'লে যে হে আত্মদেৱ, এইটো ভগৱান বিষ্ণুত অৰ্পণ কৰা বিশেষ ফল, বিশেষ সংকল্প কৰি ইয়াক প্ৰস্তুত কৰা হৈছে। মই তোমাক এই ফলটি প্ৰদান কৰিছোঁ আৰু তুমি এই ফলটি নি পেলাই নিজৰ পত্নী ভক্ষণ কৰিবলৈ দিয়াগৈ। আৰু ইয়াৰ পাছত যদি ঈশ্বৰৰ কৃপা হয় তেন্তে তোমাৰ এটি সন্তান জন্ম হ'ব। আৰু মানুহ চাবচোন, যেতিয়া কোনোবা এজন মানুহ বিপদত পৰে আৰু সেই বিপদটোৰ পৰা উদ্ধাৰ পাবলৈ অকণমানো কিবা এটা যদি সুযোগ পায় তেতিয়াহ'লে সেইটোৱে গোটেই স্বৰ্গখন পোৱা নিচিনা অনুভৱ হয়। আত্মদেৱৰো ঠিক তেনেকুৱাই হৈছিল, কাৰণ যিটো সমস্যা আছিল সেই সমস্যাটোৰ পৰা উদ্ধাৰ হ'বলৈ অকণমান যদিও সুযোগ এটা পাইছে সেইটোতে আত্মহাৰা হৈ শ্ৰদ্ধা বিশ্বাসেৰে আত্মদেৱে সেই ফলটি গ্ৰহণ কৰিলে। গ্ৰহণ কৰি পেলাই নিজৰ পত্নীক দিলেগৈ, যেনেদৰে ঋষি এজনে এই বিশেষ ফলটি অৰ্পণ কৰিছে আৰু তুমি ইয়াক শ্ৰদ্ধা সহকাৰে ভক্ষণ কৰা। তাৰ পাছত যদি তুমি গৰ্ভ সংস্কাৰ কৰা, ঈশ্বৰে যদি কৃপা কৰে তেতিয়া বোলে আমাৰ সন্তান এটি জন্ম হ'ব। আত্মদেৱ দৃঢ় বিশ্বাস আছিল ঈশ্বৰৰ ওপৰত, সন্তৰ বাক্যৰ ওপৰত, ঈশ্বৰৰ প্ৰসাদৰ ওপৰত। এতিয়া আত্মদেৱ যিদৰে ঈশ্বৰত বিশ্বাসী আছিল তাৰ বিপৰীত আছিল আকৌ তেওঁৰ পত্নী ধুন্ধুলি। ধুন্ধুলিয়ে ভাবিলে কি এই ফলটো যদি মই খাওঁ, খোৱাৰ লগে লগে যদি মোৰ গৰ্ভ সৃষ্টি হয়, গৰ্ভ সৃষ্টি হ'লে মই ঢেৰ কষ্ট ভুগিব লাগিব, নিজৰ মতে খাব নোৱাৰিম, নিজৰ মতে ক'ৰবালৈ যাব নোৱাৰিম, প্ৰসৱ বেদনা, সন্তান জন্ম দিয়াৰ সময়ত বহুত কষ্ট ভুগিব লাগিব, গতিকে এইবিলাক মই ইমানখিনি নোৱাৰোঁ। স্বামীয়ে কৈছে, স্বামীয়ে কোৱাৰ কাৰণেতো ফলটো নাখাওঁ বুলি ক'ব নোৱাৰে। স্বামীৰ হাতৰ পৰা লৈ কি কৰিলে, নেদেখাকৈ ঘৰৰ পোহনীয়া গাইজনীক দি দিলে।
তেনেকুৱাতে সেইদিনা তেওঁৰ গৃহলৈ আগমন ঘটিছিল ধুন্ধুলিৰ ভনীয়েকৰ আৰু দৈৱ যুগত কি হৈছিল সেই ধুন্ধুলিৰ ভনীয়েকেও গৰ্ভৱতী হৈ আছিল গৰ্ভপালনৰ প্ৰথম মাহত আছিল তেতিয়া ধুন্ধুলিৰ মনত এটা কুটবুদ্ধি খেলালে তেতিয়া ভনীয়েকক ক'লে যে তোমাৰ এই সন্তানটো জন্ম হ'লে যদি মোক দি দিয়া তেতিয়া মই মোৰ মাটি বাৰীৰ অৰ্ধাংশ তোমাক দি দিম কাৰণ মই এইবিলাক গৰ্ভপালন কৰি ইমানবিলাক কষ্ট অনুভৱ কৰিব নোৱাৰোঁ তেতিয়া সেই সম্পত্তিৰ লোভ পোৱাৰ লগে লগে চাবচোন ভাল ভাল মানুহৰ মতিভ্ৰষ্ট হৈ যায় এই ধুন্ধুলিৰ ভনীয়েকেও ভাবিলে কি ঠিক আছে ইমানখিনি পাম যেতিয়া সন্তানটি দি দিয়াত কি আপত্তি আছে আৰু পূৰ্বতে এনেকুৱা ব্যৱস্থা আছিল যেতিয়া মানে আইগৰাকীয়ে গৰ্ভ পালন কৰে ধৰি লওক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিয়ে কিজানি দুখ পায় কষ্ট পায় সেই গৰ্ভ পালন কৰা সময়খিনিত তেওঁ ঘৰৰ ভিতৰতে ধৰি লওক পৰিয়ালৰ মানুহখিনিয়ে যাৱতীয় সকলো যা যোগাৰ প্ৰদান কৰে আৰু তেতিয়া কি হৈছিল সেই ধুন্ধুলি আৰু ধুন্ধুলিৰ ভনীয়েকে গৃহৰ ভিতৰতে সেইকেইটা দিন পালন কৰিবলৈ থকা দেখি গাঁৱৰ ৰাইজৰ পৰা আৰম্ভ কৰি আত্মদেৱেও মনত পতিয়ন হ'বলৈ ধৰিলে যে তেওঁ ভনীয়েকো গৰ্ভ পালন কৰিছে আৰু তেওঁৰ পত্নীও গৰ্ভ পালন কৰিছে গৰ্ভৱতী হ'ল সেইকাৰণে ধৰি লওক বৰকৈ ওলোৱা সোমোৱা কৰা নাই আৰু নিৰ্দিষ্ট সময়ত কি কৰিছিল সেই ধুন্ধুলিৰ ভনীয়েকে যিটো সন্তান জন্ম দিছিল সেই সন্তানটিকে ধুন্ধুলিয়ে লৈ পেলাই আত্মদেৱৰ হাতত তুলি দি ক'লে যে এইটি সন্তান মোৰ জন্ম হৈছে আৰু তাৰ ঠিক কেইদিনমান পাছতেই যিটো ফল সেই ঘৰৰ পোহনীয়া গাইজনীক দিছিল সেই গাইজনীক দিওঁতে গৈছিল গাইজনীও মানুহৰ দৰে এটি সন্তান জন্ম দিছিল এতিয়া বিচাৰিছিলে এটা আত্মদেৱে পালে দুটি সন্তান ধুন্ধুলিৰ পুত্ৰ হোৱাৰ কাৰণে তেওঁৰ নাম ৰাখিলে ধুন্ধুকাৰী আৰু গৰুৰ শৰীৰৰ পৰা সৃষ্টি হোৱা আৰু তেওঁৰ কাণ দুখন গৰুৰ কাণৰ দৰে হোৱাৰ বাবে তেওঁৰ নাম দিলে গোকৰ্ণ এনেদৰে দুইটি সন্তান যেতিয়া ক্ৰমাৎ বয়স বাঢ়িবলৈ ধৰিলে লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে দুইটাৰে আচল স্বভাৱবিলাক তেতিয়া ফুটি উঠিবলৈ ধৰিলে এইখিনিতে দেখুৱাইছে আমাৰ মানুহৰ জীৱনত 10টা মূলতঃ 16টা সংস্কাৰ কিন্তু 16টা সংস্কাৰত সম্পূৰ্ণ অধিকৃত নহ'লেও 10টা মূলতঃ সংস্কাৰ থাকে সেই 10 সংস্কাৰৰ ভিতৰত প্ৰথমটি সংস্কাৰেই হৈছে গৰ্ভ সংস্কাৰ চৰাই চিৰিকটিয়ে কেৱল ভোগ কৰিয়ে সন্তান জন্ম দিয়ে কিন্তু মনুষ্যই নহয় মনুষ্যই যদি সেই ছফ্টৱেৰটো বনাওঁতে তেতিয়াই খেলি মেলি কৰে তেতিয়া ফলটো পাছত আমি ভুগিব লগা হয় তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে এই গোকৰ্ণ আৰু ধুন্ধুকাৰীৰ জন্ম কাহিনী যাৰ জৰিয়তে মানে শ্ৰীমদ ভাগৱত পাঠৰ প্ৰথম আৰম্ভণিৰ দ্বিতীয়টি প্ৰসংগ আৰম্ভ হয় ধুন্ধুকাৰীৰ মাতৃ ধুন্ধুলি আৰু তেওঁৰ ভনীয়েকে অসৎ উদ্দেশ্য এটা লৈ সদায় অসৎ আলাপ কৰি সেই গৰ্ভত সন্তানটি পালন কৰিছিল সেইবাবে ব্ৰাহ্মণৰ বংশত জন্ম হোৱাৰ পাছতো ধুন্ধুকাৰী কি হৈছিল অসৎ চৰিত্ৰযুক্ত নীতি সদাচাৰ একো পালন নকৰে ডাঙৰ হোৱাৰ লগে লগে সদায় অসৎ সংগলৈ যায় সুৰাপান মদ্যপান জুৱা খেলত পতিত হ'ল আনহাতে সৎ সংকল্পযুক্ত হৈ সৎ ভাৱনাৰে লাগিলে গৰুৰ শৰীৰতেই নহওক কিয় জন্ম হোৱাৰ বাবে গোকৰ্ণ সদায় সৎ চৰিত্ৰৱান হ'ল ডাঙৰ হোৱাৰ লগে লগে যে জ্যেষ্ঠসকলক সন্মান কৰে ঈশ্বৰ ভক্তি পৰায়ণ শাস্ত্ৰ কথা শুনে নীতি সদাচাৰ পালন কৰে সেইবিলাক চৰিত্ৰ গোকৰ্ণৰ প্ৰকাশ পালে ধুন্ধুকাৰী ডাঙৰ হৈ যোৱাৰ লগে লগে ইমান অত্যাচাৰ বাঢ়িলে যে সেই দুখতে আত্মদেৱেও গৃহ ত্যাগ কৰি গুচি গ'ল ঘৰৰ সকলো সা সম্পত্তি বেছি ধুন্ধুকাৰীয়ে শেষ কৰি দিলে ভাতৃ গোকৰ্ণকো ঘৰৰ পৰা খেদাই পঠাই দিলে আৰু শেষত কি হৈছিল নিজৰ মাতৃ ধুন্ধুলিকো ধুন্ধুকাৰীয়ে ঘৰৰ পৰা ওলাই পঠাই দিলে আৰু জংঘলৰ মাজত তেওঁ সেই পুত্ৰ বিৰহত শৰীৰ এৰিলে এনেদৰে বহুকাল যোৱাৰ পাছত যেতিয়া ঘৰত সকলো ধৰণৰ আচবাব নাইকিয়া হৈ থাকিলে ক'ৰ পৰা চলিব তেতিয়া ধুন্ধুকাৰীয়ে কি কৰিলে ইতিমধ্যে ধুন্ধুকাৰী 5 গৰাকী বেশ্যা নাৰীত পতিত হৈছিল এতিয়া 5 গৰাকী বেশ্যা নাৰীক পোহপাল দিবলৈ ঘৰখনত একো সা সম্পত্তি নাইকিয়া হৈ থাকিলে তেতিয়া তেওঁ ৰজাৰ ঘৰত চুৰ কৰ্ম কৰিলে আৰু ৰজাৰ ঘৰৰ পৰা চুৰ কৰি অনাৰ কেইদিনমান পাছতেই সেই 5 গৰাকী বেশ্যা নাৰীয়ে ভাবিলে এইটোৱেতো ৰজাৰ ঘৰৰ পৰা চুৰ কৰি আমাক পোহপাল দি আছে ৰজাৰ ঘৰত যদি কেনেবাকৈ ই ধৰা পৰিবলৈ হয় ইয়াকতো ৰজাই কাটিব লগতে আমাকো কাটিব গতিকে কি কৰিলে এই শুই থাকোঁতে ধুন্ধুকাৰীৰ মুখত পকা অঙঠা ভৰাই
মাৰি পেলালে আৰু পাঁচোগৰাকী বেশ্যা নাৰী যিখিনি যাৱতীয় বাকী থকা সা সম্পত্তি আছিল সকলোলৈ অন্য দেশলৈ গুচি গ'ল এতিয়া ধুন্ধুকাৰীয়ে যে গোটেই জীৱনটোত অসৎ কৰ্মকে কৰিলে আৰু দুৰ্ঘটনাবশতঃ মৃত্যুক আঁকোৱালি ল'লে সেইকাৰণে কি জন্ম কি ৰূপত তেওঁ শৰীৰ পাবলগীয়া হ'ল প্ৰেত যোনি এতিয়া আমাৰ মানুহৰ মাজত ভুল ধাৰণা এটা আছে প্ৰেত যোনি আৰু প্ৰেত এই দুটা বেলেগ বস্তু আমাৰ কিছুসকলে কয় কি মানুহ মৰিলে বুলিয়ে আমি তেওঁক প্ৰেত বুলি ক'ব নোৱাৰোঁ যেনেকৈ আমাৰ মানুহজন যেতিয়া মৃত হয় মৃত হোৱাৰ লগে লগে যেতিয়ালৈকে সপিণ্ডীকৰণ নহয় তেতিয়ালৈকে তেওঁক প্ৰেত বুলি কোৱা হয় আৰু কিছুসকলে এই কথাটোকে ভাবে যে মোৰ ঘৰৰ আত্মীয় কোনোবা এজন মৰিলে আকৌ মই কেলে প্ৰেত বুলি ক'ম তাত প্ৰেত শব্দটো প্ৰয়োগ হৈছে প্ৰোক্ত ইতি প্ৰেতঃ যি পৰলোকলৈ গমন কৰিছে তেওঁক বুজাবলৈ প্ৰয়োগ কৰা হয় প্ৰেত শব্দটো আৰু প্ৰেত যোনি যেতিয়া ব্যক্তি এজনে জীৱনত দুৰ্ঘটনাগ্ৰস্ত হৈ বা নিজৰ শৰীৰৰ পূৰ্ণ আয়ুস নোপোৱাকৈ শৰীৰ এৰিব লগা হয় আৰু নিজৰ অসৎ কৰ্মবশতঃ প্ৰকৃতিৰ পুনৰ আকৌ সেই জীৱাত্মাটো ওলাই গৈ বেলেগ এটা শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে অশৰীৰী ৰূপতেই থাকি যায় তেতিয়া সেইটোক কোৱা হয় প্ৰেত যোনি পোৱা ক'ৰবাত দুৰ্ঘটনাগ্ৰস্ত হ'লে আমি কওঁ নে যে এইডোখৰত বাৰে বাৰে দুৰ্ঘটনা হৈ থাকে ইয়াত কিবা ভূত প্ৰেত এটা আছে ভূত প্ৰেত মানে নখ দীঘল চুলি দীঘল কিবা এটা নহয় যেতিয়া জীৱই নিজৰ সময়সীমাতকৈ আগতেই শৰীৰটোৰ পৰা ওলাবলগীয়া হয় তেতিয়া সেই জীৱটোৰ স্থূল শৰীৰটো এইটো হৈছে স্থূল শৰীৰ এই স্থূল শৰীৰটো এৰি থৈ যায় কিন্তু এই স্থূল শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে সূক্ষ্ম শৰীৰ সেই সূক্ষ্ম শৰীৰটো সহজে এৰিব নোৱাৰে সেইকাৰণে অশৰীৰী ৰূপত সেই স্থানত বহু কাললৈ থাকি যায় যিটো শাস্ত্ৰত কোৱা হৈছে প্ৰেত যোনি পোৱা সেইকাৰণে চাওকচোন শাস্ত্ৰত ইমান ডাঙৰ ডাঙৰ পাপ আছে পাপৰ কথা উল্লেখ আছে যে এইটো মহাপাপ এইটো মহাপাপ কিন্তু সকলোতকৈ শীৰ্ষত ৰাখিছে কি আত্মহত্যা সমান বোলে মহাপাপ নাই কাৰণ কিয় ঈশ্বৰে আমাক ইমান এটা ভাল উপহাৰ দিছে মনুষ্য জীৱনটো সেই মনুষ্য জীৱনটো ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যদি এই শৰীৰটোৰ পৰা জীৱাত্মাক আমি বাহিৰলৈ উলিয়াই পঠিয়াইছোঁ তাতোতকৈ আৰু ডাঙৰ অপৰাধ বোলে নাই সেইকাৰণে আত্মহত্যাক মহাপাপ বুলি কোৱা হৈছে যি আত্মহত্যা কৰিছে তেওঁ সহজতে সেই শৰীৰৰ বদ্ধতাৰ পৰা মুক্ত হ'ব নোৱাৰে ঠিক ধুন্ধুকাৰীও একেই হৈছিল এতিয়া প্ৰেতজনী পোৱাৰ লগে লগে সি যেতিয়া অন্য শৰীৰত প্ৰৱেশ কৰিব পৰা নাই অশৰীৰী ৰূপতে বহুত কষ্ট ভুগি আছে আৰু এনেদৰে 12 বছৰ কাল পাৰ হৈ গ'ল 12 বছৰৰ মূৰত কি হৈছিল গোকৰ্ণ এদিন নিজৰ ঘৰখন চাবলৈ আহিছিল ঘৰখনতনো কি আছে কোননো কেনেকৈ আছে আহি পেলাই দেখিলে যে এই যি স্থানত তেওঁলোকৰ গৃহ আছিল গোটেই লতাই জংঘলে আবৃত কৰি গোটেই হাবিলে ৰূপান্তৰ হৈ গুচি গ'ল আৰু নিজৰ ঘৰখনক সেই হাবিলে ৰূপান্তৰ হোৱা দেখি মনৰ দুখতে গোকৰ্ণই সেই ৰাতিটো তাতে কটা ৰাতি শুই থাকোঁতে কি হৈছিল সপোনত তেওঁৰ ভাতৃ ধুন্ধুকাৰী আহি ক'লেহি যে ভাতৃ মই পূৰ্বতে বহুত অধৰ্ম কৰ্ম কৰাৰ বাবে এই প্ৰেতজনী হৈ অতৃপ্ত হৈ পেলাই ভ্ৰমণ কৰি ফুৰিব লগা হৈছে গতিকে তুমি মোৰ মুক্তিৰ বাবে কিবা এটা কৰ্ম কৰা তেতিয়া ধুন্ধুকাৰীয়ে কি কৰিলে গঞা ক্ষেত্ৰলৈ গঞাত পিণ্ডদানৰ মহিমা আছে গঞাত 100 বাৰ পিণ্ড দিলেগে ধুন্ধুকাৰী প্ৰেতত্ব মুক্তি হোৱাৰ বাবে কিন্তু ধুন্ধুকাৰী ইমান অধাৰ্মিক আছিল ইমান জীৱনত বেয়া কাম কৰি থৈছিলে 100 বাৰ পিণ্ড দিয়াৰ পাছতো ধুন্ধুকাৰী প্ৰেতত্ব মুক্তি নহ'ল তেতিয়া গোকৰ্ণৰ উপাস্য দেৱতা আছিল সূৰ্য নাৰায়ণ তেতিয়া সূৰ্য নাৰায়ণক উপাসনা কৰি গোকৰ্ণই সুধিলে যে প্ৰভু মোৰ ভাতৃয়ে নিজৰ কৰ্মবশতঃ প্ৰেতজনী পালে গতিকে তেওঁৰ মুক্তিৰ বাবে মই কি কৰ্ম কৰোঁ মোক উপায় এটা দিয়া তেতিয়া সূৰ্য নাৰায়ণে ক'লে যে তুমি তেওঁৰ প্ৰেতত্ব মুক্তিৰ বাবে 7 দিনৰ বাবে শ্ৰীমদ ভাগৱত 5 যজ্ঞ আৰম্ভ কৰা আৰু শ্ৰীমদ ভাগৱতৰ শ্ৰৱণৰ ফলত ধুন্ধুকাৰী প্ৰেতত্ব মুক্তি হ'ব এতিয়া চাবচোন আমি সাধাৰণতে কওঁ ভাল কথাবিলাক বোলে বেয়া মানুহে শুনিব নোৱাৰে ধুন্ধুকাৰীটো প্ৰেত আছিল প্ৰেতটোৱে ভাগৱতৰ কথা কেনেকৈ শুনিব সেইকাৰণে ক'লে কি যে 7টা পাপ থকা এডাল বাঁহৰ ভিতৰত সোমাবলৈ ওচৰতে ভাগৱত পাঠ হৈ আছে প্ৰতিটো দিনা 7টা দিনত 7টা পাপ ফাটি ফাটি অন্তিম দিনা ধুন্ধুকাৰী যিটো প্ৰেত হৈ আছিল 7 দিনৰ আগলৈকে 7 দিনৰ পাছত দিব্য শৰীৰ লাভ কৰি গতি পাইছে এই কাহিনীটো হৈছিল কলিযুগ আৰম্ভণিৰ প্ৰায় 300 বছৰ পাছত তেতিয়াৰ পৰা আৰম্ভ হৈছিল এই শ্ৰীমদ ভাগৱত 7 দিনীয়া পাঠৰ যিটো পৰম্পৰা ইয়াৰ পাছত কলিযুগ আৰম্ভণিৰ প্ৰায় 300 বছৰ পাছত নাৰদদেৱে
সনাতন, সদানন্দ আৰু সনত কুমাৰ, এই চাৰিও কুমাৰৰ মুখেৰে গংগাৰ পাৰত ভাগৱত শুনিছিল। আৰু সেই ভাগৱতকে শুকমুনিৰ পৰা প্ৰাপ্ত কৰিছিল শংকৰাচাৰ্য, ভাস্কৰাচাৰ্য, নৃসিংহ পৰমানন্দ, পুৰুষোত্তম ভট্টাচাৰ্য, শ্ৰীধৰ স্বামী, ব্ৰহ্মানন্দ, ৰত্নভাৰতী, মহাভাৰতী, জগদ্দীশ মিশ্ৰৰ পৰা প্ৰাপ্ত কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এতিয়া এইসকল মহাপুৰুষে ভাগৱতত একো যোগ দিয়া নাই। কিয় যোগ দিয়া নাই? কাৰণ তেওঁলোকে জানিছিল যে ভাগৱত ইতিমধ্যে পূৰ্ণ। মাত্ৰ সেইসকল আচাৰ্য, শুকমুনিৰ পাছৰ পৰা মহাপুৰুষলৈকে আচাৰ্যসকলে ভাগৱতৰ কথাখিনি পাকে পকাৰে বুজাবলৈ চেষ্টা কৰিলে। গতিকে আমিও বুজাবলৈহে চেষ্টা কৰা হ'ব। এতিয়া চাওকচোন, শ্ৰীমদ ভাগৱত বুলি ক'লেই দেখিবলৈ এখন ডাঙৰ গ্ৰন্থ। আমি নিজকে কৈছোঁ ন, ভাগৱত ধৰ্মৰ মানুহ, আমি ভাগৱতী মানুহ। কিন্তু ভাগৱত ধৰ্ম বুলি ক'বলৈ হ'লে যিদৰে ছাত্ৰজনে বিদ্যালয়খনলৈ গ'লে বিদ্যালয়খনৰ ৰুল ৰেগুলেশ্যনখিনি মানি চলাটো প্ৰয়োজন, তেতিয়াহে তেওঁ ছাত্ৰৰ স্বীকৃতি পায়, নহয়নে? ঠিক তেনেদৰে আমি যেতিয়া কৈছোঁ নিজকে ভাগৱত ধৰ্মৰ মানুহ, আমি ভাগৱতী মানুহ, তেতিয়া ভাগৱত ধৰ্মৰ যিখিনি ৰুল ৰেগুলেশ্যন আছে সেইখিনি ফ'ল' কৰাটো, সেইখিনি মানি চলাটো, মাজে সময়ে দুই এটা ইংৰাজী শব্দ সোমাই গৈছে, এইটো নিজৰ বাক্যৰ ভুল, কোনেও যাতে অসন্তোষ নকৰে, সেই ৰুল ৰেগুলেশ্যনখিনি আমি মানি চলিব লাগিব। গতিকে ভাগৱত ধৰ্ম বুলি ক'লে চাওকচোন দেখিবলৈ কিমান এখন ডাঙৰ গ্ৰন্থ, ইয়াত পালন কৰিবলগীয়া কিমানখিনি নীতি নিয়ম আছে। মহাপুৰুষে সংক্ষিপ্ত কৰি মাত্ৰ 3টা শাৰীত বান্ধি দিছে যে ভাগৱত ধৰ্ম পালন কৰিবলৈ কোনকেইটা নীতি নিয়ম পালন কৰিব লাগিব। যে পৰৰ ধৰ্ম নিহিংসিবা কদাচিত, হৈবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, কৰিবা ভূত কদায়া সকৰুণ চিত্ত, এহি ভাগৱত ধৰ্ম জানাম হাবল। যে ভাগৱত ধৰ্মৰ আমি নিজকে অনুগামী বুলি ক'বলৈ প্ৰথমটো লক্ষণ কি? কেতিয়াও পৰধৰ্মক নিন্দা কৰিব নালাগিব। প্ৰকৃততে পৰধৰ্ম বুলি সংসাৰত একো বস্তুৱেই নাই, কিন্তু মহাপুৰুষে আমাৰ মানসিকতাৰ স্তৰলৈ আহি আমাক বুজাবলৈ এই বাক্যটি প্ৰয়োগ কৰিছে। কাৰণ পথাৰৰ মাজত থকা গছজোপা আপুনি পূবৰ পৰা চালেও পোন যেন লাগে, পশ্চিমৰ পৰা চালেও পোন যেন লাগে, নহয়নে? ঠিক তেনেদৰে সকলোৰে মানসিক চিন্তা, দৃষ্টিকোণ বেলেগ বেলেগ। গতিকে যিজন ব্যক্তিয়ে যিটো ভাৱত যাৰ সৈতে শ্ৰদ্ধাযুক্ত হৈছে সেই অনুসাৰে ঈশ্বৰ ভক্তিত আগবাঢ়ক। মই এইটো ক'ব নোৱাৰোঁ যে আপোনাক হবে এতিয়া বোলে বেলেগ পন্থত আছে, বেলেগ মাৰ্গত আছে, গতিকে সেইটো ত্যাগ কৰি মোৰ পন্থলৈ আহক, এইটোহে শুদ্ধ। ঈশ্বৰে কনভাৰ্টেশ্যনৰ দায়িত্ব আপোনাক মোক দিয়া নাই। ঈশ্বৰে যদি প্ৰদান কৰিলেহেঁতেন যে তোমালোক বেলেগ হোৱা, বেলেগ ধৰ্মলৈ যোৱা, তেতিয়াহ'লে ঈশ্বৰে সেই ধৰ্মতেই জন্ম দিলেহেঁতেন। আমি যেতিয়া কৈছোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে পাত এখিলাও লৰচৰ নহয়, তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা অবিহনে আমি নিজৰ ধৰ্ম সংস্কৃতি ত্যাগ কৰি বেলেগলৈ যোৱাৰ প্ৰয়োজনীয়তা নাই। সেইকাৰণে নিজৰ ধৰ্ম কি, নিজৰ ধৰ্ম সংস্কৃতি কি, সেইটোৰ পৰিচয় কোনখিনিত ঘটে যে এইখিনি আমাৰ নীতি নিয়ম, এইখিনি বেলেগৰ নীতি নিয়ম, এইটোত নহয়। প্ৰথম লক্ষণ কি? কেতিয়াও কাৰো কোনো ধৰ্ম পন্থৰ যাতে নিন্দা নহয়। নহ'লে চাওকচোন আমি অসমখনতে একেজনা গুৰুৱে নাম লৈ আছোঁ, একে আপোনাৰ ভগৱানক কৃষ্ণৰ কথা কৈ আছোঁ, কিন্তু আজিও কিন্তু অসমত ধৰ্মৰ নামত পন্থ সম্প্ৰদায়ৰ ভাগ হোৱাৰ সংখ্যা কম হোৱা নাই, দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে। আপুনি উজনিলৈ যাওক, নামনিলৈ যাওক, যোৰহাটলৈ যাওক, শিৱসাগৰলৈ যাওক, ডিব্ৰুগড়লৈ যাওক, সকলোতে ধৰ্ম ভাগ ভাগ, হয়নে নহয় কওকচোন? কোনেও ক'ব নোৱাৰে যে আমি এটা ধৰ্মত আছোঁ বুলি। কাৰণ সকলোৱে আমি ভুল কোনখিনিত কৰি থাকোঁ, আমি নিজৰ বুদ্ধিলৈ ধৰ্ম কৰিবলৈ আহোঁ। নিজৰ বুদ্ধিৰে ধৰ্ম নহয়, শাস্ত্ৰীয় দৃষ্টিৰেহে। কাৰণ নিজা বুদ্ধিৰে যদি আমি সকলো কথা বিচাৰ কৰিবলৈ হয়, তেতিয়াহ'লে মই ভাবি পোৱা কথাটোও বেলেগ হ'ব, আপুনি ভাবি পোৱা কথাটোও বেলেগ হ'ব। তাৰ ফলত আপোনাৰ সৈতে মোৰ নিমিলিব। মোৰ সৈতে কথা মিলা 10জনৰ সৈতে মই বেলেগ এটা মাৰ্ক খুলি ল'ম, আৰু আপোনাৰ সৈতে মিলা 10জনৰ সৈতে আপুনি বেলেগ এটা খুলি ল'ব। তাৰ জৰিয়তে আমি লক্ষ্যটো নাপাওঁগৈ। অমৃতক পাবলৈ অসুৰ আৰু দেৱতা কাহানিও মিল নাই, কিন্তু একেখন সমাজলৈ আহিব লগা হৈছিল। অমৃতক পাবলৈকে যেতিয়া মিল নথকা দুটা পক্ষ এখন সমাজলৈ আহিব লগা হৈছিল, তেতিয়াহ'লে আমি যেতিয়া কৈছোঁ যে সকলো কীট পতংগ তৰু তৃণ লতালৈকে ঈশ্বৰে সৃষ্টি কৰিছে, মানুহৰ মাজত ভেদ দৃষ্টিটো গেলে আপুনি যি দৰ্শনত পাইছে সেই দৰ্শনতেই আগবাঢ়ক।
শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি এতিয়া চাওক ধৰ্ম বুলি ক'লে চাওকচোন ফৰ্মখন ফিল আপ কৰোঁতে অপশ্যনকেইটা কি আহে হিন্দু আহে নহয়নে খ্ৰীষ্টান আহে মুছলিম আহে এতিয়া হিন্দুৰ মাজত যিমানবিলাক ভাগ আছে সেইবিলাকৰ কথা কিন্তু নাহে সেইবিলাক পন্থহে হিন্দু ধৰ্মত 5টা পন্থ আছে শাক্ত সৌৰ গাণপত্য শৈৱ আৰু বৈষ্ণৱ আমি হৈছোঁ বৈষ্ণৱ গতিকে বৈষ্ণৱ হৈ যদি আমি অন্য মাৰ্গৰো নিন্দা কৰিছোঁ সেইটোও কিন্তু উচিত নহয় বৈষ্ণৱ হৈ আমি নিজৰ মাৰ্গত থাকি নিজৰ পথটো কিমান শুদ্ধকৈ ধৰি ৰাখিব পাৰোঁ সেইটো আমাৰ লক্ষ্য কোনোবা এজনৰ ভাৱনা বেলেগকৈ জড়িত হৈছে হ'বলৈ দিয়ক আমি নিজৰ স্থানত নিজে ঠিক থকাটো প্ৰয়োজন আৰু আনৰ পৰা আমি শিকাটো প্ৰয়োজন অত্যুক্তি কৰা নহ'ব নিশ্চয়কৈ কাৰণ মুছলিমসকলে যদি চাওঁ যেতিয়া নামাজ পঢ়িবলৈ যায় চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে সকলো যায় কিন্তু আমাৰ মানুহখিনিৰ মাজত কেতিয়াবা অভাৱ দেখা যায় পুৱা গধূলা ঈশ্বৰৰ ওচৰত ধূপ এডাল দিবলৈ চাকি এগছ দিবলৈ পুৱা গধূলা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এটি গাবলৈ বা ঘোষা এফাকি গাবলৈ সেইটো অভাৱ কিন্তু আমাৰ মানুহখিনিৰ মাজতহে দেখা যায় বেলেগ ভাৱন নল'ব মাত্ৰ সেইখিনিতে কৈছে যে শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি তেওঁলোকৰ পৰা আমি কি শিকিব পাৰোঁ কাৰণ আজি অনুষ্ঠানটোত আমি যিমান সশস্ত্ৰ হৈছোঁ সেই সশস্ত্ৰটো নিজৰ দৈনন্দিন জীৱনতো হ'ব লাগিব নামঘৰৰ দবাকোপ্তে আমাক মনত পেলাই দিয়ে দম দয়া আৰু দানৰ কথা সন্ধ্যা লাগিল মাত্ৰক বোলে বাহিৰত থকা চৰাই চিৰিকটিও বাঁহলে উভতে গতিকে সন্ধ্যা সময়ত ঈশ্বৰ উপাসনাৰ ব্যৱস্থাটো আমাৰ জীৱনত লাগিব কৰিবা ভূতক দয়া সকৰুণ চিত্ত সমস্ত প্ৰাণীৰ প্ৰতি দয়া যিটো আমি সহজতে কৰিব নোৱাৰোঁ যে কিবা এটা জীৱক হত্যা কৰি খালে পাপ হয় পুণ্য হয় এইখিনি কথা খন্তেকৰ বাবে আমি বেকেটত ৰাখিছোঁ কিন্তু চিন্তা কি যে কোনো জীৱক যাতে মোৰ জৰিয়তে কষ্ট আমি নিদিওঁ বৈষ্ণৱ বা ভক্ত বুলি ক'লে ভাগৱত ধৰ্মৰ অনুগামী বুলি ক'লে চিন্তা এইটোহে যাতে মোৰ বাবে অন্য জীৱ এটা মানুহেই হওক লাগিলে অন্য কোনো জীৱ এটাই হওক জানি বুজি যাতে কষ্ট পাবলগীয়া নহয় তেতিয়া তেওঁ নিজকে ভাগৱতী বুলি ক'ব পাৰে মোৰ ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে কণ্ঠস্ব আছে মই ভাগৱতী নহ'বও পাৰোঁ যদিহে ভাগৱত ধৰ্মৰ এই 3টা নীতি নিয়মৰ মাজত মই থকা নাই প্ৰাণীগণৰ প্ৰতি মোৰ মনত যদি দয়া ভাৱ উপজা নাই সকলো ধৰ্মৰ প্ৰতি যদি মোৰ মনত সন্মানৰ ভাৱ নাই সকলো ধৰ্মৰ প্ৰতি যদি সদ্ভাৱ নাই মই যদি আনৰ ধৰ্ম বুলি বহু ধৰ্মক নিন্দা কৰিছোঁ তেতিয়াহ'লে কিন্তু সমগ্ৰ ভাগৱত কণ্ঠস্ব থাকিলেও মই ভাগৱতী ধৰ্ম বুলি ক'ব নোৱাৰোঁ সেইকাৰণে চাওকচোন মহাপুৰুষে কিমান সহজ সৰল নিয়ম দিছে আমাক যে ভাগৱত দৰ্শনে কৈছে কি মাত্ৰ এই 3টা নিয়ম জীৱনত পালন কৰিব লাগে তেতিয়া আমি ভাগৱতী বুলি ক'ব পাৰোঁ মহাৰাজ পৰীক্ষিতেও চাওকচোন ভাগৱতৰ এতিয়া 12টি স্কন্ধ প্ৰথম স্কন্ধই আৰম্ভ হৈছে কোন প্ৰথমতে ঋষিসকলৰ প্ৰশ্নৰ পৰা বিশ্বত এনেকুৱা কোনো ধৰ্মগ্ৰন্থ নাই যি ধৰ্মগ্ৰন্থ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা কাৰণ যেতিয়ালৈকে মনত জানিবলৈ ইচ্ছা নপজে তেতিয়ালৈকে ভাগৱত মাৰ্গত কোনো আগবাঢ়িব নোৱাৰে কেৱল শৰণ ভজন ল'লেই কোনোবা ভাগৱত মাৰ্গত আগবাঢ়িব নোৱাৰে ঈশ্বৰ সম্পৰ্কীয় জিজ্ঞাসাটো মনত উদয় হ'ব লাগিব নহ'লেতো আমাৰ শৰণ ভজন ল'বলৈ বহুতে জীৱনটোত ভয়ে কৰি থাকে এতিয়াই শৰণ ভজন ল'লে ইটো খাব নোৱাৰিম সিটো খাব নোৱাৰিম ওলৈ যাব নোৱাৰিম তলৈ যাব নোৱাৰিম পৰুৱাতেও খোৱা বোৱালৈ চিন্তা নকৰে আৰু আমি কি কৰিছোঁ যে শৰণ ভজন ল'লে এতিয়া আমি নিজৰ মতে খোৱা বোৱা কৰিব নোৱাৰিম এইটো মানুহৰ মনত বহুত ভুল ধাৰণা সোমাই আছে আমি ভাবোঁ যে বহুতে আকৌ এইটোও ভাবে যে ভাগৱত মাৰ্গত বৰ বেছিকৈ এতিয়াই সোমালে বোলে এই ঘৰ সংসাৰৰ কথা চিন্তা কৰিব নোৱাৰা হ'ব আৰু কিন্তু ভাগৱতে কৈছে আপুনি নিজেই ভাবি চাওকচোন আমাৰ কথাত বিশ্বাস কৰিব নালাগে যেতিয়া নৃসিংহ প্ৰভুৰ আৱিৰ্ভাৱ হৈছিল প্ৰহ্লাদ চৰিত্ৰ কাহিনীটো আমি সকলোৱে জানো নহয়নে প্ৰহ্লাদে নৃসিংহ প্ৰভুক দেখাৰ লগে কৈছে যে প্ৰভু মোৰ মনত একো দুখ নাই ভগৱন্তৰ সেই ভয়ংকৰ ৰূপটো দেখি পেলাই দেৱী লক্ষ্মীও ভয়তে এইজন মোৰ স্বামী নহয় বুলি আঁতৰি গুচি গ'ল কিন্তু প্ৰহ্লাদে অকণো ভয় কৰা নাছিল তেতিয়া প্ৰভুৱে সুধিলে যে তোমাৰ মোৰ এই ৰূপটো দেখি ভয় লগা নাই নি প্ৰহ্লাদে কৈছিলে প্ৰভু তোমাৰ এই ৰূপটো দেখি মোৰ ভয় লগা নাই যে ভয়ংকৰ ৰূপ দেখিয়া তোমাৰ কিঞ্চিতে কো নাই ভয়
সংসাৰ লোকৰ নিকাৰ দেখিয়া সদায় ধাতুৰ যে প্ৰভু তোমাৰ এই ভয়ংকৰ ৰূপটো দেখি পেলাই মোৰ মনত ভয় লগা নাই, কিন্তু এই পৃথিৱীত থকা মানুহবিলাকৰ অধোগতিটো দেখিহে মই বোলে ভয় খাইছোঁ যে এই মানুহখিনি কোন দিশে গতি কৰিছে। কিয় প্ৰহ্লাদ চিন্তিত হৈছিল আপুনিয়ে ভাবি চাওকচোন। আগতে যেতিয়া দৈত্যবিলাকৰ ৰাজসভালৈ দৈত্যগুৰু শুক্ৰাচাৰ্য গৈছিল, আমি ভাওনাখনত দেখোনে দৈত্যগুৰু অহাৰ লগে লগে গোটেই দৈত্যসকল উঠি পেলাই সম্ভাষণ জনাইছিল যে আমাৰ গুৰু আহিছে। দৈত্যবিলাকো গুৰুৰ প্ৰতি ইমান সন্মান আছিল নহয়নে? ৰাৱণে সীতাক হৰণ কৰিহে নিছিল, সীতাক কিন্তু বলাৎকাৰ কৰা নাছিল নহয়নে? মৰ্যাদাত তেতিয়াহ'লে সেই ৰাৱণো আছিল। হিৰণ্যকশিপুৰলৈ যদি চাওঁ, ভগৱন্ত বৰাহ ৰূপ ধৰি যেতিয়া হিৰণ্যাক্ষক বধ কৰিলে, তেতিয়া মোৰ ভাইটিক ঈশ্বৰে বা মোৰ ভাতৃক কিয় মাৰিলে বুলি স্বয়ং জগতৰ ঈশ্বৰকে কশিপুৰে শত্ৰু বুলি ভাবি ল'লে। ভাতৃ স্নেহটো চাওক। আৰু আজিকালি চাওক, মাটি টুকুৰাক লৈ একে ককাই ভাই গোটেই জীৱনটো নমতা নমতিকে পাৰ কৰি দিছে। হিৰণ্যাক্ষলৈ চাওকচোন, ইমান ডাঙৰ দৈত্য আছিল যদিও, দুৰ্দান্ত মহা অধৰ্মী আছিল যদিও, ইন্দ্ৰৰ ৰাজমুকুটটো কাঢ়ি আনি পেলাই ক'ত দিছেহি? নিজৰ মাতৃৰ চৰণত। তেতিয়া অসুৰেও জানিছিল মাতৃক সন্মান কৰিবলৈ, গতিকে সংস্কাৰ অসুৰতো আছিল। কিন্তু আজিকালি দেশকালৰ পৰিস্থিতি যিবিলাক হৈছে, আমাৰ মানুহৰ মাজত সেই অসুৰৰ থকা সংস্কাৰগীটো নাইকিয়া হৈ থাকিবলৈ ধৰিছে। সেই পৰিস্থিতিবিলাক যাতে আমি সন্মুখীন হ'বলগীয়া নহয়, সেইবাবেই ভাগৱত। কাৰণ আগৰ অসুৰবিলাকে আমাক বহুত কথা শিকাই থৈ গ'ল। তপ বুলি ক'লে চাওকচোন, কশিপুৰে কিবা এটা পাবলৈ যে সাধনা লাগে। কশিপুৰে চাওকচোন, দৈত্য হৈ বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক আৰাধনা কৰিছিল। আমি ইমানখিনি কৰিব নালাগে, কিন্তু জীৱনত কিবা এটা পাবলৈ ধৈৰ্যটো লাগে, সহনশীলতাটো লাগে। সহনশীলতা দৈত্যৰো আছিল। বোলে উই সাপোলে ধৰি গ'লগৈ, হাড় ছাল ওলাই গ'লগৈ, তেতিয়ালৈকে কিন্তু নিজৰ উদ্দেশ্যটো প্ৰাপ্তিৰ বাবে একনিষ্ঠ হৈ আছে। গতিকে তাতকৈও দৃঢ় প্ৰতিজ্ঞ, যিটো সংস্কৃতিত দৈত্যসকলো ইমান দৃঢ় প্ৰতিজ্ঞ আছিল, আজি সেইটো সংস্কৃতিত কথা এটা শুনিবলৈ, কথা এটা বুজিবলৈ ধৈৰ্যকণৰ অভাৱ কিয় হৈছে? কাৰণ আমি সংস্কাৰবিলাক বাদ দিবলৈ ধৰিলোঁ। এইটো সংস্কৃতিত আজিৰ পৰা 1000 বছৰ আগতে প্ৰহ্লাদে 5 বছৰ বয়সতে শিশুসকলক কৈছিল যে খেলা ধূলা কৰ্ম বাদ দি অকণমান ঈশ্বৰ ভক্তিত গুৰুত্ব এটা দিয়া। কিন্তু আমিও ল'ৰা ছোৱালীটো অকণমান লাহেকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিছে, বহুতো পিতৃ মাতৃয়ে হাতত মোবাইলটো দি দিয়ে। এইটো ভাল কথা নহয়, কাৰণ তাৰ বুদ্ধিটো মোবাইলটোতে থাকিব। পাছত আমি এইটো কোৱাটো ভুল যে আজিকালি যুৱ প্ৰজন্ম উশৃংখল হৈছে, অকল মোবাইলটোতেই থাকে। সৰুৰ পৰা যদি আমি তেনেকুৱা পৰিৱেশত ৰাখোঁ, তেতিয়াহ'লে সেই মোবাইলটো নহ'লে সি নোখোৱা হ'ব, নোযোৱা হ'ব, একো কথা নোকোৱা হ'ব নহয়নে? প্ৰহ্লাদৰ দৰে ভক্তৰ পালন পোষণ ক'ত হৈছিল চাওকচোন। দৈত্য বংশত জন্ম হৈছিল যদিও এটা শুদ্ধ সাত্বিক পৰিৱেশত। গতিকে পৰিৱেশটোৱে আমাৰ মানসিকতাত প্ৰভাৱ পেলায়। সুতমুনিয়েও নৈমিষাৰণ্যত এটা পৰিৱেশ সৃষ্টি কৰিহে ভাগৱত কৈছে। ইয়াত ইমানখিনি সজাই পৰাই লোৱাৰ কি প্ৰয়োজনীয়তা আছিল? এটা পৰিৱেশ সৃষ্টিৰ বাবে। কাৰণ পৰিৱেশ সৃষ্টি হ'লেহে তাৰ অনুকূল এটা ভাৱ মনত উৎপন্ন হয়। আৰু সেই পৰিৱেশটো ক'ৰ পৰা আহিব? যেতিয়া আমি কওঁ এই আজিকালি যুগত এইবিলাক কথা কোনে ইমান চিন্তা কৰি থাকে, খাব লাগে, ব'ব লাগে, জীয়াই থাকিব লাগে। এই চিন্তাটো চব পশুৰ চিন্তা। আগৰ আমি দৈত্য বুলি ক'লে অধাচাৰীসকলক বুজোঁ, কিন্তু সেই দৈত্যবিলাকেও জীৱনৰ এটা উদ্দেশ্য লৈ জীয়াই আছিল। গতিকে আমাৰো এটা উদ্দেশ্য আছে। খাই বৈ জীয়াই থকাটোৱে আমাৰ লক্ষ্য নহয়। কাৰণ আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশু ভিনৰা নাম। আহাৰ খোৱা বোৱা, নিদ্ৰা, ভয়, মৈথুন, এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ মানুহৰ মাজত একো পাৰ্থক্য নাই। ইন্দ্ৰই অমৃত খাই যিটো শান্তি পায়, গাহৰিয়ে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়ে পায়। গতিকে কেৱল খাই বৈ জীয়াই থকাৰ বাবে মানুহনে আমি? নহয়, আমি বহুত দীঘলীয়া যাত্ৰা এটা কৰি মানুহ হৈছোহি।